মাকক বিচাৰি হাহাকাৰ এটা হাতী পোৱালিৰ চিঞৰিছে চটফটাইছে নিশা হঠাৎ সি এক বুজিব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হ'ল হাতীৰ জাকৰ পৰা বিচ্ছিন্ন হ'ল পোৱালিটো আবদ্ধ হৈ পৰিল দীপৰ বিলৰ ঘন মেটেকা ফালি পাৰলৈ উঠি আহিব খুজিও উঠি আহিব পৰা নাই পোৱালিটো ভোকে পিয়াহে গোটেই নিশা মেটেকাৰ মাজতে সোমাই থাকিল কণমানি হাতী পোৱালিটো আমাৰ নাৱত ডক্টৰ আছে আমাৰ ষ্টাফ আছে ৰেঞ্জ অফিচাৰ আছে আৰু অভিজ্ঞ ব্যক্তি আছে পুৱা বন বিভাগ NDRFৰ উদ্ধাৰ অভিযান নিৰন্তৰ চেষ্টা চলাইছে পোৱালিটো উদ্ধাৰৰ বাবে বহু চেষ্টাৰ অন্তত পাৰলৈ আহিল যদিও পুনৰ মেটেকাত সোমাই পৰে মাকৰ পৰা বিচ্ছিন্ন হোৱা পোৱালিটো স্বাস্থ্য পৰীক্ষা কৰিম আৰু তাৰপিছত আমি তাক মাকৰ লগত লগ লগাই দিয়াৰ চেষ্টা কৰিম বিমূৰত পৰিছে বন বিভাগৰ লগতে NDRF নিশাৰ পৰা আবদ্ধ হৈ থকা হাতী পোৱালিটোৰ ক্ৰমান্বয়ে অৱনতি ঘটিছে স্বাস্থ্যৰ অৱশেষত হাতী পোৱালিটো উদ্ধাৰ কৰি পাহাৰলৈ খেতি পঠিয়াবলৈ সক্ষম হয় বন বিভাগ তথা উদ্ধাৰকাৰী দলটো ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুলৰ সহযোগত ইমৰান আৰি প্ৰাগ নিউজ